হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে প্ৰিপেৰেশ্যন ভালে চলি আছে। আজিৰ পৰা আমি এটা নিউ ছিৰিজ ষ্টাৰ্ট কৰিম। আপোনালোকে সকলোৰে মই কমেণ্ট পঢ়িবলৈ পাইছিলোঁ কমেণ্ট ছেকশ্যনত যে আপোনালোকৰ MCQ ফৰ্মত DME DSSৰ কাৰণে প্ৰিপেৰেশ্যন লাগে। চ' আজিৰ পৰা এই ছিৰিজটো ষ্টাৰ্ট হ'ব। ইয়াত বহুতখিনি MCQ কুৱেশ্যন কৰিম আৰু সকলোখিনি টপিক কভাৰ কৰা হ'ব, যিখিনি মষ্ট ইম্পৰ্টেণ্ট হয় DSS এক্সামৰ কাৰণে মেইনলি। আৰু মই ইয়াত জনাই থওঁ যে DSS আৰু DMEৰ মষ্টলি এক্সাম পেটাৰ্ণটো ছেইম হয়। চ' আপোনালোকে DSSৰ যিটো আপকামিং হৈছে সেইটো কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰিব আৰু অনাগত সময়ত যোনটো DME এক্সাম হ'ব সেইটো কাৰণে আপোনালোকে এই ছিৰিজটোৰ জৰিয়তে প্ৰিপেৰেশ্যন চলাব পাৰিব। ইয়াত আমি জাষ্ট অপশ্যনবিলাক ছিলেক্ট কৰিম যাতে আপোনালোকে যিমানখিনি পঢ়িছে সেইখিনি আপোনালোকে নিজে অনুমান কৰিব পাৰে যে কিমানখিনি আপোনালোকৰ প্ৰিপেৰেশ্যন চলিছে আৰু কিমান নিজকে ইভালুৱেট কৰিব পাৰিব ইয়াৰ জৰিয়তে। আৰু মই আগতে আপোনালোকক জনাই থওঁ যে ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' অলৰেডি মোৰ চেনেলটোত পাব আপোনালোকে প্লে'লিষ্টত গৈ। ইয়াত আমি জাষ্ট আনচাৰখিনি পঢ়ি যাম যাতে আপোনালোকে আনচাৰখিনি নিজে নিজে ফাৰ্ষ্টে দিব, যাতে আপোনালোকে ইভালুৱেট কৰিব পাৰে আপোনালোকে কিমান মাৰ্কছ পাইছে সেইখিনিৰ ভিতৰত। আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কমেণ্ট ছেকশ্যনত মোক টোটেল কুৱেশ্যনৰ ভিতৰত কিমানটা কুৱেশ্যন কাৰেক্ট কৰিলে মোক জনাব। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আছে কুৱেশ্যন, হোৱাট ইজ দ্য য়ং ওৱান অফ দ্য কেংগেৰু কল্ড? চ' DSS DME এইটো ফেভৰেট কুৱেশ্যন হয় যে য়ং ওৱান সোধে। চ' কেংগাৰুৰ য়ং ওৱানছক কি বুলি কোৱা হয়? কাফ, জয়ী, ফল, কিড। চ' কি বুলি কোৱা হয় আপোনালোকে নিজে ফাৰ্ষ্টে আনচাৰটো মনলৈ আনি লওক, তাৰপিছত এতিয়া কাৰেক্টটো চেক কৰিব। চ' কেংগাৰুৰ য়ং ওৱানছক কোৱা হয় জয়ী। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 2, এ বেবী সোৱান ইজ কল্ড ন'ন এজ। চ' বেবী সোৱানক কি বুলি কোৱা হয় সুধিছে? ডাকলিং, ঘোচলিং, চিগনেট এণ্ড ইগলেট। চ' কি বুলি কোৱা হয়? অপশ্যন নম্বৰ চি, ডেট ইজ চিগনেট। নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য বেবী অফ দ্য ৰেবিট ইজ কল্ড। ৰেবিটৰ সৰু য়ং ওৱানছক কি বুলি কোৱা হয়? বানি, কিট, ফন, ফল এণ্ড ইনফেণ্ট। চ' কি বুলি কোৱা হয়? বানি বা কিট। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। চ' মনত ৰাখিব। চ' এইটো কেনেকৈ মনত ৰাখিব চাওক, আৰটো ৰেবিটৰ কাৰণে এইটো ষ্টাৰ্ট হয় আৰু বানিটো বিটো জাষ্ট এইটো এক্সট্ৰা লগাই দিলে হ'ল বি বা কিট বুলিও হ'ব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য য়ং ওৱান অফ দ্য হৰ্চ কল? হৰ্চৰ য়ং ওৱানছক কি বুলি কোৱা হয়? কল্ট, ফল, কাফ, কাব। চ' কি বুলি কোৱা হয়? ফল। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। চ' মনত ৰাখিব, হৰ্চৰ য়ং ওৱানছক কি বুলি কোৱা হয়? ফল। নেক্সট কুৱেশ্যন নম্বৰ 5, এ বেবী ফ্ৰগ ইজ কল্ড। বেবী ফ্ৰগক কি বুলি কোৱা হয়? পলিওক, টেডপল, বোথ এ এণ্ড বি এণ্ড হেটছলিং। চ' কি বুলি কোৱা হয় একচুৱেলি? টেডপল। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। কিন্তু লগতে আৰু এটা কথা মনত পৰিব, ইয়াক পলিৱক বুলিও কোৱা হয়। চ' আপোনালোকে টেডপলটো সকলোৱে হয়তো জানে, কিন্তু পলিৱক ৱৰ্ডটো চাগে আগতে মনত অহা নাই। চ' আপোনালোকে মনত ৰাখিব দুইটা কোৱা হয় ফ্ৰগৰ কাৰণে। চ' অপশ্যন কি হ'ব? চি, ডেট ইজ বোথ এ এণ্ড বি। নেক্সট কুৱেশ্যন নম্বৰ 6, দ্য য়ং ওৱান অফ দ্য ডিৰ কল। ডিৰৰ য়ং ওৱানক কি বুলি কোৱা হয়? কাফ, কিট, ফন, জয়। চ' ডিৰক কি বুলি কোৱা হয়? ফন। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। নেক্সট, হোৱাট ইজ দ্য বেবী গোছ ইজ কল্ড? ডাকলিং, গোচলিং, চিক এণ্ড স্কোৱাব। চ' এইটো নামটোৰ পৰা মনত ধৰিব পাৰিছে চাগে, গোচৰ কাৰণে কি হ'ব? গোচলিং। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 8, এ বেবী আউল ইজ ৰিফাৰ্ড টু এজ এন। চ' বেবী আউলক কি বুলি কোৱা হয়? ইগলেট, আউলেট, চিক, স্কোৱাব। চ' কি বুলি কোৱা হ'ব? নামটোৰ পৰাই ধৰিব পাৰিছে আউলেট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। চ' ইয়াত আমি টোটেল প্ৰত্যেকটো ভিডিঅ'ত 25টাকৈ MCQ ডিছকাছ কৰিম প্ৰত্যেকটো ভিডিঅ'ত। জানি বুজি মই অলপ সৰুকৈ ৰাখিছোঁ যাতে আপোনালোকে ডেইলি এইখিনি ৰিভিজন কৰিব পাৰে। কুৱেশ্যন নম্বৰ 9, দ্য বেবী অফ এ গোট ইজ কল্ড। গোটৰ বেবীক কি বুলি কোৱা হয়? কিড, লিম, কাফ, ফল। চ' ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? কিড। অপশ্যন নম্বৰ এ ইজ কাৰেক্ট। চ' গোটৰ কিটক য়ং ওৱানছক কি বুলি কোৱা হয়? কিড। নেক্সট কুৱেশ্যন নম্বৰ 10, দ্য য়ং ওৱান অফ দ্য শ্বিপ ইজ কল্ড। শ্বিপৰ য়ং ওৱানক কি বুলি কোৱা হয়? কিড, লেম্প, ফল, জয়। চ' কি বুলি কোৱা হয়? লেম্প। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 11, দ্য বেবী বাটাৰফ্লাই ইন ইটছ লাৰ্ভেল ষ্টেজ ইজ ন'ন এজ। লাৰ্ভেল ষ্টেজত কি বুলি কোৱা হয়? নিম্ফ, কাটাৰপিলাৰ, লাৰ্ভা, ফ্ৰাই। চ' কি বুলি কোৱা হয়? কাটাৰপিলাৰ। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 12, হোৱাট আৰ দ্য বেবী ফিছ কল্ড। বেবী ফিছক কি বুলি কোৱা হয়? ফিংগাৰলিং, ফ্ৰাই, বোথ এ এণ্ড বি এণ্ড লাৰ্ভা। চ' একচুৱেলি কি বুলি কোৱা হয়?
অপশ্যন নম্বৰ চি ফিংগাৰলিংছ এণ্ড ফ্ৰাই দুইটা কোৱা হয় কেতিয়াবা হয়তো ফ্ৰাই আহিব পাৰে কেতিয়াবা ফিংগাৰলিংছ বুলি আহিব পাৰে আৰু মই এতিয়া মাজতে কৈ থওঁ আপোনালোকে কেনেকৈ এইখিনি মুখস্থ কৰিব চাওক আপোনালোকে হয়তো বহুতে আনচাৰখিনি জানে তেওঁলোকৰ কাৰণে এইটো বহুত ভাল কথা কিন্তু কিছুমানৰ অলপ ভুল হ'ব পাৰে চ' ভুল হ'লে কি কৰিব আপোনালোকে সদায় সেইখিনি নোট ডাউন কৰি যাব অপশ্যনখিনি যেনেকৈ MCQ ফৰ্মতে হওক বা ডিটেইল ভিডিঅ' ফৰ্মতো আছে সেইখিনিৰ পৰা আপোনালোকে নোটছখিনি নিজে কালেক্ট কৰিব আৰু ইয়াৰ উপৰিও আপোনালোকক ছাপ'জ ফিংগাৰলিং হৈ গ'ল ফ্ৰাই হৈ গ'ল কিন্তু লাৰ্ভা কি হয় এতিয়া এটা অপশ্যনৰ পৰাই অপশ্যন 4টা আছিলে কিন্তু এটা কুৱেশ্যনৰ পৰা আপোনালোকে এই গোটেইখিনি বিষয়ে জানিব পাৰিব লাৰ্ভানো কাৰ এতিয়া য়ং ওৱানছক কোৱা হয় আপোনালোকে সেইটো নিজে আনচাৰটো লিখিব এনেদৰে আপোনালোকৰ এটা কুৱেশ্যনৰ পৰাই বহুতখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 13 দ্য য়ং ওৱান অফ দ্য মংকি ইজ কল মংকিৰ য়ং ওৱানক কি বুলি কোৱা হয় ইনফেণ্ট কাব জয় আৰু অপশ্যন নম্বৰ ডি লিখি লওক আপোনালোকে কাফ চ' কোনটো হ'ব কাৰেক্ট আনচাৰ অপশ্যন নম্বৰ A, that is infant. Next question number 14. The baby pigeon is called baby pigeon কি বুলি কোৱা হয় chick, squab, poult, cygnet. So কি বুলি কোৱা হ'ব squab. Option number B is correct. Next question number 15. A baby elephant is called baby elephant কি বুলি কোৱা হয় calf, foal, cub, infant. So কি বুলি কোৱা হ'ব calf. Option number A is correct. চ' ইয়াৰ মাজতে আপোনালোকক মই জনাই থওঁ কোনোবাই যদি BEdৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণেও এটা ছিৰিজ অলৰেডি চলি আছে আৰু PYQ ছিৰিজটোতো অলৰেডি কমপ্লিট হৈ আছে চ' আপোনালোকে তেওঁলোক সেইখিনি ভিডিঅ' ৰিফাৰ কৰিব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য য়ং ওৱান অফ দ্য ডাক কল ডাকৰ য়ং ওৱানক কি বুলি কোৱা হয় গছলিং ডাকলিং চিক পল্ড চ' কি বুলি কোৱা হয় ডাকলিং অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 17 এ বেবী ককৰোচ or grasshopper is called baby cockroach কি বুলি কোৱা হয় larva nymph caterpillar hatchling so কি বুলি কোৱা হয় nymph option number B is correct next question number 18 what is the young one of the fox called fox ৰ আকৌ young one কি বুলি কোৱা হয় cub kit both A and B and fawns so কি বুলি কোৱা হয় actually both A and B are true cub বুলি কোৱা হয় কেতিয়াবা kit বুলি কোৱা হয় option number C is correct next question number 19 a baby turkey is called baby turkey কি বুলি কোৱা হয় chick poult, squab and gosling কি বুলি কোৱা হয় আপোনালোকে ক'ব পাৰিবনে বাৰু কি বুলি কোৱা হয় poult option number B is correct next question number 20 what is the baby shark called baby shark কি বুলি কোৱা হয় calf pup fry larva so shark ৰ আকৌ baby shark কি বুলি কোৱা হ'ব pup option number B is correct next আমি আহো profession বিলাকৰ মানে কেতিয়াবা এনেকুৱা সোধা হয় যে মানে ধৰক জোতা চিলাই কৰা মানুহক কি বুলি কোৱা হয় বা কাপোৰ চিলাই কৰা মানুহক কি বুলি কোৱা হয় খানা বনোৱা মানুহক কি বুলি কোৱা হয় চ' তেনেকৈ প্ৰফেশ্যনছৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় DME কুৱেশ্যন পেপাৰবিলাকত চ' তাৰ সেইটো ছেকশ্যনৰ এতিয়া আমি ষ্টাৰ্ট কৰোঁ কুৱেশ্যন নম্বৰ 21ত আছে এ পাৰ্চন হু ড্ৰজ মেপ ইজ কল যোনে মেপৰ ড্ৰয়িং কৰে কি বুলি কোৱা হয় জিঅ'লজিষ্ট আৰ্কিঅ'লজিষ্ট কাৰ্টোগ্ৰাফাৰ এষ্ট্ৰনমাৰ চ' কি বুলি কোৱা হ'ব একচুৱেলি যোনে মেপ ড্ৰ কৰে কাৰ্টোগ্ৰাফাৰ অপশ্যন নম্বৰ চি ইজ কাৰেক্ট চ' এতিয়া এইটো কুৱেশ্যনৰ লগতে কেনেকৈ আপোনালোকে বাকীখিনি কনচেপ্টটো ক্লিয়াৰ কৰিব চ' আপোনালোকে নিজে পঢ়িব যে জিঅ'লজিষ্ট কাক কয় আৰ্কিঅ'লজিষ্ট কাক কয় বা এষ্ট্ৰনমাৰ কাক কয় এই তিনিটা আপোনালোকে ইয়াৰ পৰাই পালে চ' তিনিটা কনচেপ্ট অলৰেডি এটা কুৱেশ্যনৰ পৰাই ক্লিয়াৰ হৈ গ'ল এক্সট্ৰা তিনিটাকৈ নেক্সট কুৱেশ্যন নম্বৰ 22 দিছে হোৱাট ইজ দ্য পাৰ্চন হু ষ্টাডিজ প্লেণ্ট কল চ' প্লেণ্টবিলাকৰ বিষয়ে যোনে পঢ়ে তাক কি বুলি কোৱা হয় সুধিছে ইয়াত আছে জুলজিষ্ট বটানিষ্ট জিঅ'লজিষ্ট এণ্ড মেট্ৰলজিষ্ট চ' কি বুলি কোৱা হ'ব একচুৱেলি প্লেণ্টছৰ বিষয়ে যোনে ষ্টাডি কৰে সুধিছে চ' প্লেণ্টছৰ বিষয়ে যোনে ষ্টাডি কৰে তেওঁক আমি কি বুলি কওঁ বটানিষ্ট মনত ৰাখিব এতিয়া জুলজিষ্ট কাক কোৱা হয় যোনে এনিমেলছৰ বিষয়ে ষ্টাডি কৰে তাক আমি কি বুলি কওঁ জুলজিষ্ট আৰু এই দুইটা ফিল্ডক একেলগে আমি কি বুলি কওঁ জুলজি প্লাছ বটানিক আমি কি বুলি কওঁ বায়'লজিষ্ট মানে ফিল্ডটোক কওঁ আমি বায়'লজি আৰু যোনে ষ্টাডি কৰে তাক আমি কি বুলি কওঁ বায়'লজিষ্ট এতিয়া জিঅ'লজিষ্ট কি হয় যোনে আৰ্থৰ বিষয়ে ষ্টাডি কৰে আৰ্থৰ ৰকছ এক্সেট্ৰাৰ বিষয়ে ষ্টাডি কৰে তাক আমি কি বুলি কওঁ জিঅ'লজিষ্ট এতিয়া মেট্ৰলজিষ্ট কি হয় আপোনালোকৰ কাৰণে হোমৱৰ্ক থাকিল এইটো মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব নেক্সট কুৱেশ্যন নম্বৰ 23 আছে এ পাৰ্চন হু ষ্টাডিজ দ্য এনচিয়েণ্ট ৰিমেইনছ এণ্ড দ্য পাষ্ট হিউমেন লাইফ ইজেন কৈছে যোনজন মানুহে পুৰণি আৰ্কিঅ'লজিকেল ৰিমেইনছ মানে যোনবিলাক পুৰণি থাকে আপোনালোকৰ কলাক্ষেত্ৰ হওক যিয়ে নহওক আপোনালোকৰ পুৰণা মৈদামসমূহৰ বিষয়ে বা যি ধৰণৰ তেনেকুৱা পুৰণি কীৰ্তিচিহ্নসমূহৰ বিষয়ে ষ্টাডি কৰে তেওঁক কি বুলি কোৱা হয় এষ্ট্ৰনমাৰ আৰ্কিঅ'লজিষ্ট প্লেচেণ্টলজিষ্ট এণ্ড জিঅ'লজিষ্ট
বা পেলেণ্টলজিষ্ট। চ' কি বুলি কোৱা হয় একচুৱেলি কাৰেক্ট আনচাৰটো কি হ'ব আৰ্কিঅ'লজিষ্ট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। চ' মনত ৰাখিব এনচিয়েণ্টৰ পৰা কি হয় আৰ্কিঅ'লজিষ্ট। এতিয়া এষ্ট্ৰনমাৰ কি হয় একচুৱেলি যোনে সৌৰজগতৰ বিষয়ে পঢ়ে তেওঁক আমি কি বুলি কওঁ এষ্ট্ৰনমাৰ। তেনেকৈ প্লেনেলজিষ্ট আৰু জিঅ'লজিষ্ট কি হয় মোক আপোনালোকে হোমৱৰ্কত জনাব, আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব। এই হোমৱৰ্কখিনি দিয়াৰ উদ্দেশ্য এটাই, কাৰণ আপোনালোকে নিজেও তেতিয়া সেইখিনি ভালকৈ পঢ়িবলৈ চেষ্টা কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 24, এ পাৰ্চন হু ডিজাইনছ বিল্ডিং ইজ এন। কৈছে যে যোনে বিল্ডিংবিলাক ডিজাইন কৰে তেওঁক কি বুলি কোৱা হয় ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, মেজন এণ্ড কাৰ্পেণ্টাৰ। চ' কি বুলি কোৱা হয় একচুৱেলি আৰ্কিটেক্ট। অপশ্যন নম্বৰ বি ইজ কাৰেক্ট। চ' আজিৰ ভিডিঅ'টোৰ কাৰণে শেষৰটো কুৱেশ্যন নম্বৰ 25। আশা কৰোঁ আপোনালোকৰ কাৰণে ছিৰিজটো হেল্পফুল হ'ব। আপোনালোকে লগতে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ লগৰ যোনসকল বন্ধুবৰ্গই এই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ লগত চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া লাষ্টৰ কুৱেশ্যনটোলৈ আহোঁ। কুৱেশ্যন নম্বৰ 25, হোৱাট ডু ইউ কল এ পাৰ্চন হু ৰিপেয়াৰ্ছ দ্য শ্বুজ। এতিয়া মই সুধিছিলোঁ অলপ আগতে কি কৰে। চ' শ্বুজ যোনে ৰিপেয়াৰ কৰে কি বুলি কোৱা হয় টেইলৰ, বাৰ্বাৰ, কবলাৰ এণ্ড ব্লেকস্মিথ। চ' কি বুলি কোৱা হয় একচুৱেলি কবলাৰ। অপশ্যন নম্বৰ চি ইজ কাৰেক্ট। আশা কৰোঁ আপোনালোকে সকলোৱে আনচাৰখিনি দিব পাৰিছে, আৰু যোনবিলাক অকণমান ভুল হৈছে যোনসকলৰ তেওঁলোকৰ হতাশ নহ'ব। আপোনালোকে জাষ্ট প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিছে আৰু আপোনালোকৰ হাতত অজস্ৰ সময় আছে বৰ্তমান। চ' আপোনালোকে ভালকৈ ডিটেইল ফৰ্মেটত এইখিনি পঢ়ক। মোৰ প্লে'লিষ্টতে গৈ এইখিনি ভিডিঅ' পাব আপোনালোকে। আৰু সকলোৰে যাতে এক্সাম ভাল হয় তাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক। আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ কাৰণে ইমানতে আছিল। ভিডিঅ'টোৰ নেক্সট পাৰ্টটো আকৌ আহিব। আপোনালোকে গোটেইটো সম্পূৰ্ণ এটা ছিৰিজ চলিব। চ' তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানেই। থেংক ইউ ফৰ ৱাচিং।